নমস্কাৰ, পুনৰ এবাৰ স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰিপাৰেচন ফৰ এক্সামলৈ। আজি মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে সকলোলৈকে আমাৰ এই মৰমৰ মাঘ বিহু তথা ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা মই জনাইছো, যাতে সকলোৱে কোনো অপায় অমংগল নোহোৱাকৈ সুন্দৰকৈ পৰিয়ালৰ সৈতে বা গাঁওবাসীৰ সৈতে সকলোৱে একেলগে আমাৰ এই ভোগালী বিহুটো উপভোগ কৰিব পাৰে, তাৰে কামনা কৰিছো। আৰু যদিও বিহুৰ সময়, তথাপি ভাবিলো এটা মই নতুন ভিডিঅ' বনাম, যিহেতু পৰীক্ষা সমাগত 4-5 দিন আছে। আশা কৰো আপোনালোকে যদি সময় পায় নিশ্চয় ভিডিঅ'টো চাব আৰু কিছু হ'লেও উপকৃত হ'ব বুলি মই আশা কৰিছো। আহক তেতিয়াহ'লে বেছি দেৰি নকৰো, ভিডিঅ'টো আৰম্ভ কৰো। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই এটা কথা ক'বলৈ খুজিছো। আজিৰ ভিডিঅ'টো মই টপিক হিচাপত লৈছো ইণ্টাৰেষ্ট, এটেনশ্যন আৰু এছেছমেণ্ট, মানে আমাৰ আগ্ৰহ, মনোযোগ আৰু মূল্যায়নৰ ওপৰত মই দুটামান MCQ লৈ আহিছো আৰু MCQ কেইটাৰ জৰিয়তে আপোনালোকে কিছু হ'লেও কনচেপ্টৰ ধাৰণা আপোনালোকে লাভ কৰিব বুলি মই আশা কৰিছো। প্ৰথম প্ৰশ্ন, which type of attention involves focusing on one stimulus while ignoring others? মানে কোনোবা এটা বস্তুত আমি ধ্যান দিওঁ, বাকীবিলাকক আমি ইগনৰ কৰো, সেই কথাটো কৈছে। এইটো কেনেকুৱা ধৰণৰ এটেনশ্যন বুলি কৈছে? এ ডিভাইডেড এটেনশ্যন, বিভক্ত মনোযোগ। বি সিলেক্টিভ এটেনশ্যন, নিৰ্বাচিত মনোযোগ। চি সাস্টেইনড এটেনশ্যন, অব্যাহত মনোযোগ। ডি অল্টাৰনেটিভ এটেনশ্যন, অল্টাৰনেটিভ হ'ব লাগিছিল বা অল্টাৰনেটিং দিয়া আছে ইয়াতে, পৰিৱৰ্তিত মনোযোগ। আৰু এই গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব সিলেক্টিভ এটেনশ্যন, বি। মানে আমি বহুত কেইটা অপশ্যন আছে, তাৰ ভিতৰত আমি এটা চিলেক্ট কৰিলো আৰু সেইটোতে আমি মনোযোগ আমি দিওঁ, বাকীখিনিক আমি ইগনৰ কৰো, মানে এইটো ফ'কাছ পইণ্টটো আমি ইয়াতে ৰাখো, সেই কথাটো কৈছে। গতিকে এইটো এটা সিলেক্টিভ এটেনশ্যনৰ উদাহৰণ হয়, মনত ৰাখিব আপোনালোকে। তাৰ পাছত আমি কুৱেশ্যন নাম্বাৰ 2 লৈ আগবাঢ়িছো। হোৱাট টাইপ অফ ইণ্টাৰেষ্ট ইজ শ্বৰ্ট টাৰ্ম এণ্ড ট্ৰিগাৰ্ড বাই দ্য এনভাইৰনমেণ্ট? মানে কেনে ধৰণৰ আগ্ৰহ চমুকালীন আৰু পৰিৱেশৰ দ্বাৰা প্ৰেৰিত হয়? অপশ্যন এ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট, ব্যক্তিগত আগ্ৰহ। বি চিটুৱেশ্যনেল ইণ্টাৰেষ্ট, পৰিস্থিতিগত আগ্ৰহ। চি জেনাৰেল ইণ্টাৰেষ্ট, সাধাৰণ আগ্ৰহ। অপশ্যন ডি ছ'চিয়েল ইণ্টাৰেষ্ট, সামাজিক আগ্ৰহ। গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চিটুৱেশ্যনেল ইণ্টাৰেষ্ট, পৰিস্থিতিগত আগ্ৰহ। যিহেতু পৰিৱেশৰ দ্বাৰা প্ৰেৰিত হয় বুলি কৈছে, গতিকে পৰিস্থিতি বিভিন্ন চাৰ্কামষ্টেন্সৰ ওপৰত নিৰ্ভৰ কৰে, পৰিস্থিতিৰ ওপৰত। এই মনত ৰাখিব আপোনালোকে, চিটুৱেশ্যনেল ইণ্টাৰেষ্টটো কাৰেক্ট হ'ব, অপশ্যন বি। কুৱেশ্যন নাম্বাৰ 3, হুইচ অফ দ্য ফলোইং ইজ নট এ টাইপ অফ এটেনশ্যন? তলত দিয়া কোনটো মনোযোগৰ প্ৰকাৰ নহয়? অপশ্যন এ সিলেক্টিভ এটেনশ্যন, নিৰ্বাচিত মনোযোগ। অপশ্যন বি সাস্টেইনড এটেনশ্যন, অব্যাহত মনোযোগ। অপশ্যন চি ইমোচনেল এটেনশ্যন, আৱেগিক মনোযোগ। অপশ্যন ডি অল্টাৰনেটিং এটেনশ্যন, পৰিৱৰ্তিত মনোযোগ। গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ইমোচনেল এটেনশ্যন, অপশ্যন চি, আৱেগিক মনোযোগ। মানে আৱেগিক মনোযোগৰ কথা আমি এটেনশ্যনৰ প্ৰকাৰত আমি পোৱা নাই। তাৰ পাছত কুৱেশ্যন নাম্বাৰ 4, হোৱাট ইজ দ্য প্ৰাইমাৰী ফাংচন অফ এটেনশ্যন ইন কগনিটিভ প্ৰচেছ? কগনিটিভ প্ৰক্ৰিয়াত, মানে বৌদ্ধিক প্ৰক্ৰিয়াত মনোযোগৰ মুখ্য কাৰ্য কি? অপশ্যন এ টু এনহেন্স মাল্টিটাস্কিং এবিলিটিজ, একাধিক কাম একেলগে কৰাৰ দক্ষতা বৃদ্ধি কৰা। অপশ্যন বি সিলেক্টিভলি ফ'কাছ অন ৰিলিভেণ্ট ষ্টিমিউলি, প্ৰাসংগিক উত্তেজনাৰ ওপৰত নিৰ্বাচিতভাৱে কেন্দ্ৰিত হোৱা। অপশ্যন চি টু মেমৰাইজ অল ইনকামিং ইনফৰমেশ্যন, সকলো আহি থকা তথ্য সোঁৱৰি ৰখা। অপশ্যন ডি টু এভইড ডিষ্ট্ৰেকশ্যন কমপ্লিটলি, সম্পূৰ্ণৰূপে বিক্ষিপ্ততাক ত্যাগ কৰা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টু চিলেক্টিভলি ফ'কাছ অন ৰিলিভেণ্ট ষ্টিমিউলি, মানে যিটো প্ৰাসংগিক সেইটোৰ ওপৰতহে আমি ফ'কাছ কৰিব লাগিব, এই কথাটো সুধিছে। প্ৰাইমাৰী ফাংচন অফ এটেনশ্যন মানে বৌদ্ধিক, এটেনশ্যনৰ যিটো বৌদ্ধিক আমাৰ মানসিক, আমি সকলোৱে জানো এটেনশ্যন মানে কি। বহু কেইজন মানুহৰ ভিতৰত আমাৰ কোনোবা এজন মানুহৰ কথাখিনি আমি দৰকাৰী বুলি ভাবিলে তেখেতৰ কথাত আমি বেছি গুৰুত্ব দিম, বা তেখেতে কি কৈছে কিবা এটা শুনিবলৈ চেষ্টা কৰিম, সেই কথাটোকে কৈছে চিলেক্টিভলি ফ'কাছ অন ৰিলিভেণ্ট ষ্টিমিউলি। ৰিলিভেণ্ট হ'ব লাগিব বস্তুটো, আৰু আমি চিলেক্টিভ হ'ব লাগিব, আমি চিলেক্ট কৰি ল'ব লাগিব এইটো আমাৰ কাৰণে দৰকাৰী বুলি। ঠিক তেনেকুৱা। কুৱেশ্যন নাম্বাৰ 5, হুইচ অফ দ্য ফলোইং বেষ্ট ডেছক্ৰাইবছ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্ট? তলৰ কোনটো ব্যক্তিগত আগ্ৰহৰ আটাইতকৈ ভাল বৰ্ণনা কৰে? অপশ্যন এ টেম্পৰাৰী এট্ৰেকশ্যন টু এ ছাবজেক্ট, এটা বিষয়ৰ প্ৰতি সাময়িক আকৰ্ষণ।
অপশন বি এ লং টার্ম ষ্টেবল প্ৰিফাৰেন্স ফৰ এ টপিক এটা বিষয়ৰ প্ৰতি দীঘলীয়া স্থিৰ পছন্দ অপশন সি এ লেক অফ এংগেজমেন্ট উইথ এনি টপিক কোনো বিষয়ৰ লগত সম্পৰ্কৰ অভাৱ অপশন ডি এ কেজুৱেল কিউৰিচিটি এবাউট সামথিং নিউ কোনো নতুন বস্তুৰ প্ৰতি সাধাৰণ কৌতূহল আৰু এই গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি এ লং টাৰ্ম ষ্টেবল প্ৰিফাৰেন্স ফৰ এ টপিক এটা বিষয়ৰ প্ৰতি দীঘলীয়া আৰু স্থিৰ পছন্দ এইটো হৈছে আমাৰ ইণ্ডিভিজুৱেল ইণ্টাৰেষ্টত ইণ্ডিভিজুৱেল মানে কি আমি এটা ইণ্ডিভিজুৱেলি কিবা এটা ইণ্টাৰেষ্ট আছে কোনোবা এটা বিষয়ৰ ওপৰত গতিকে আমি সেইটো দীঘলীয়া হ'ব লাগিব বহুত আগৰ পৰা সেই বস্তুটো ভাল পাওঁ ৰাপ আছে ঠিক তেনেকুৱা ধৰণৰ তাৰ পাছত কুৱেশ্যন নম্বৰ 6 ডিভাইডেড এটেনশ্যন কেন নিগেটিভলি ইম্পেক্ট হুইচ অফ দ্য ফলোইং বিভক্ত মনোযোগৰ দ্বাৰা তলৰ কোনবোৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে অপশন এ ৰিয়েকশ্যন টাইম প্ৰতিক্ৰিয়া সময় অপশন বি মেমৰি ৰিটেনশ্যন স্মৃতি সংৰক্ষণ অপশন সি টাস্ক একুৰেঞ্চি কৰ্মৰ শুদ্ধতা অপশন ডি অল অফ দ্য এবভ আৰু আমাৰ এইটোৰ শুদ্ধ উত্তৰ হ'ব অল অফ দ্য এবভ মানে ডিভাইডেড এটেনশ্যনৰ কেন নিগেটিভলি ইম্পেক্ট হুইচ অফ দ্য মানে গোটেইখিনিৰ ভিতৰত আমাৰ নিগেটিভলি ইম্পেক্ট কৰিব পাৰে এই গোটেইকেইটা অপশন মনত ৰাখিব প্ৰতিক্ৰিয়া সময় মেমৰি ৰিটেনশ্যন আৰু টাস্ক একুৰেঞ্চি এইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 7 what psychological condition is commonly associated with difficulties in maintaining attention মনোযোগ ৰাখিবলৈ অসুবিধাৰ সৈতে কোনটো মনোবৈজ্ঞানিক অৱস্থা সাধাৰণতে জড়িত মানে আমাক ক্ৰিয়া কৰে এইটো কাৰণে হেতু অসুবিধাৰ কাৰণে আমি কেতিয়াবা মানে মনোযোগ দিয়াত আমাৰ বাধা জন্মে ব্যাঘাত জন্মে অপশন এ ADHD অপশন বি OCD অপশন সি বাইপোলাৰ ডিসঅৰ্ডাৰ অপশন ডি PTSD আৰু গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব মনত ৰাখিব এইটো খুব ইম্পৰ্টেণ্ট ADHD শৰ্ট ফৰ্মত আছে আৰু ইয়াৰ ফুল ফৰ্মটো হ'ব ADHD stands for attention deficit hyperactivity disorder a mental disorder that affects a person's behavior মানে mental disorder এইটো এটা আৰু ইয়াৰ ফুল ফৰ্মটো কি হ'ব ADHD A for attention গতিকে D for defect H for hyperactivity আৰু D for disorder গতিকে মনত ৰাখিব এইটো ADHD তাৰ পিছৰ কুৱেশ্যন নম্বৰ 8 which of the following strategies can help improve attention তলৰ কোনটো কৌশল মনোযোগ উন্নত কৰাত সহায় কৰিব পাৰে অপশন এ মাল্টিটাস্কিং ফ্ৰিকুৱেন্টলি ঘনে ঘনে একাধিক কাম কৰা অপশন বি ৰিডিউচিং ডিস্ট্ৰেকশনছ বিক্ষিপ্ততা হ্ৰাস কৰা অপশন সি এভয়েডিং ব্ৰেকস বিৰতি এৰাই চলা অপশন ডি ইগনোৰিং এনভাইৰনমেন্টেল কজ পৰিৱেশৰ সংকেত উপেক্ষা কৰা গতিকে কোনটো হ'ব আমাৰ ষ্ট্ৰেটেজিজ কেন হেল্প ইম্প্ৰুভ এটেনশ্যন মানে আমাৰ মনোযোগটো বঢ়াব পাৰে কোনটো ষ্ট্ৰেটেজি ইয়াৰ অপশন এটো আমাৰ কাৰেক্ট হ'ব ৰিডিউচিং ডিস্ট্ৰেকশন বিক্ষিপ্ততা হ্ৰাস কৰা আমি ডিস্ট্ৰেক্ট হ'ব নালাগিব আমি সেইখিনি আমি কমাব লাগিব তেতিয়াহে আমি কোনোবা এটা বিষয়ত আমি ফোকাস কৰিব পাৰিম মানে আগ্ৰহটো আমাৰ বঢ়াব পাৰিম মনোযোগ তাৰ পাছত কুৱেশ্যন নম্বৰ 9 ইন এডুকেশ্যন হোৱাট ৰোলছ ডাজ ইণ্টাৰেষ্ট প্লে ইন লাৰ্নিং শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহৰ ভূমিকা কি ইট মেক্স টাস্ক মোৰ টেডিয়াছ ই কামবোৰ অধিক জটিল কৰি তোলে অপশন বি ইট এনহেন্স মোটিভেশ্যন এণ্ড এংগেজমেণ্ট ই প্ৰেৰণা আৰু জড়িততাক বৃদ্ধি কৰে অপশন সি ইট হেজ নো এফেক্ট অন একাডেমিক পাৰফৰ্মেন্স শিক্ষাৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে অপশন ডি ইট ৰিডিউচেছ ফোকাস অন ইম্পৰ্টেণ্ট টপিকস ই গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত মনোযোগ হ্ৰাস কৰে আৰু এই গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি ইট এনহেন্সেছ মোটিভেশ্যন এণ্ড এংগেজমেণ্ট মানে আমি মোটিভেট হয় কোনোবা এজন মানুহ আগ্ৰহ থাকিলেহে মোটিভেট হয় গতিকে আগ্ৰহ থাকিব লাগিব বস্তু এটা শিকাৰ প্ৰতি তেতিয়াহে কোনোবাই কিবা এটা শিকালে আমি কি হ'ব পাৰিম মোটিভেট হ'ব পাৰিম সেই কথাটো কৈছে তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 10 হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন এটেনশ্যন এণ্ড ইণ্টাৰেষ্ট মনোযোগ আৰু আগ্ৰহৰ মাজত সম্পৰ্ক কি অপশন এ দে আৰ কমপ্লিটলি ইণ্ডিপেণ্ডেণ্ট ইহঁত সম্পূৰ্ণৰূপে স্বাধীন সুকীয়া সেইটো কথা কৈছে অপশন বি ইণ্টাৰেষ্ট কেন এনহেন্স এটেনশ্যন টুৱাৰ্ড এ ছাবজেক্ট আগ্ৰহে এটা বিষয়ৰ প্ৰতি মনোযোগ বৃদ্ধি কৰিব পাৰে অপশন সি এটেনশ্যন ৰিডিউচ দ্য নিড অফ ইণ্টাৰেষ্ট মনোযোগে আগ্ৰহৰ প্ৰয়োজন হ্ৰাস কৰে
অপশন ডি দে আৰ আইডেন্টিকেল সাইকোলজিকেল প্ৰচেছ, ইহঁত একেই মনোবৈজ্ঞানিক প্ৰক্ৰিয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আপোনালোকে নিশ্চয় আইডিয়া কৰিব পাৰিছে, এইটো হ'ব অপশন বি ইণ্টাৰেষ্ট কেন এনহেন্স এটেনশ্যন টুৱাৰ্ড এ সাবজেক্ট। আগ্ৰহে এটা বিষয়ৰ প্ৰতি মনোযোগ বৃদ্ধি কৰে। কাৰণ আমাৰ শিকাৰ আগ্ৰহ থাকিব লাগিব, কোনোবা এটা বিষয়ত আমাৰ বহুত আগ্ৰহ আছে, তেতিয়া আমি বস্তুটোৰ প্ৰতি মনোযোগ এটা বৃদ্ধি হয়। কোনোবা কিবা এটা টপিকত সেই টপিকটো যদি হয়, এইটো বস্তু মোৰ শিকাৰ প্ৰতি আগ্ৰহ আছিলে, এই টপিকটোৰ ওপৰতে কথা কৈ আছে, আমি তেতিয়া মনোযোগটো বেছিকৈ দিম। গতিকে ৰিলিভেন্ট যদি নহয় বস্তুটো, তেতিয়া আমি গুৰুত্ব নিদিওঁ, এইটো মোৰ ইমান দৰকাৰী নহয়, তেনেকে ভাবো। গতিকে এতিয়া অপশন বি টো কাৰেক্ট হ'ব, আপোনালোকে আইডিয়া কৰিব পাৰিছে। ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 11, হু ছেড ইণ্টাৰেষ্ট ইজ দ্য লেটেণ্ট ষ্টেট অফ এটেনশ্যন। আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা বুলি কোনে কৈছিলে? খুব ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। অপশন এ উইলিয়াম জেমছ, অপশন বি ফ্ৰেডৰিক ফ্ৰবেল, অপশন চি উইলিয়াম মেকডোগেল, অপশন ডি জন ডিউ। আৰু শুদ্ধ উত্তৰটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি উইলিয়াম মেকডোগেল। মানে মেকডোগেলে কৈছিলে আগ্ৰহ মনোযোগৰ সুপ্ত অৱস্থা বুলি কৈছিলে। কুৱেশ্যন নম্বৰ 12, হু ইজ কনচিডাৰ্ড দ্য ফাউণ্ডাৰ অফ দ্য মডাৰ্ণ কিণ্ডাৰ গাৰ্ডেন চিষ্টেম। আধুনিক কিণ্ডাৰ গাৰ্ডেন পদ্ধতিৰ প্ৰৱৰ্তক হিচাপে কাক গণ্য কৰা হয়? অপশন এ জিন পিয়াজেট, অপশন বি মাৰিয়া মন্টেছৰী, অপশন চি ফ্ৰেডৰিক ফ্ৰবেল, অপশন ডি লেভ ভাইগটস্কি। এইটো আপোনালোকে জানে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰেডৰিক ফ্ৰবেল, কাৰণ ফ্ৰবেলে কিণ্ডাৰ গাৰ্ডেন মেথড আমাৰ উদ্ভাৱন কৰিছিল। আৰু মাৰিয়া মন্টেছৰী হলে আমাৰ কি হ'ব? মন্টেছৰী মেথড। ঠিক তেনেকৈ লেভ ভাইগটস্কি হলে ছ'চিয়েল এণ্ড কলাবৰেটিভ লাৰ্ণিং যিটো আছে, সেইটো লেভ ভাইগটস্কিৰ হ'ব, মনত ৰাখিব। আৰু জিন পিয়াজেট বুলি ক'লে আমাৰ এডুকেশ্যন চাইকলজি, আৰু যিকেইটা আমাৰ স্তৰ আছিলে প্ৰি অপাৰেশ্যনেল, কংক্ৰিট অপাৰেশ্যনেল, চেঞ্চুৰী মটৰ, এইবিলাক মনত ৰাখিব আপোনালোকে। মই ভিডিঅ' বনাই থৈছো এই টপিকৰ ওপৰত, আপোনালোকে প্লে লিষ্টত গৈ চাব পাৰে। তাৰ পিছৰ কুৱেশ্যন নম্বৰ 13, হোৱাট ইজ দ্য মেইন ফাংচন অফ ছাষ্টেইনড এটেনশ্যন। অব্যাহত মনোযোগৰ মুখ্য কাৰ্য কি? অপশন এ মেইনটেইনিং ফ'কাছ অন এ টাস্ক ফৰ এ লং টাইম, দীঘলীয়া সময় ধৰি একে কামত মনোযোগ দিব পৰা। অপশন বি শিফটিং এটেনশ্যন বিটুইন ডিফাৰেণ্ট টাস্ক, বিভিন্ন কামৰ মাজত মনোযোগ সলনি কৰা। অপশন চি ইগনৰিং ডিষ্ট্ৰেকশ্যন, বিক্ষিপ্ততাক উপেক্ষা কৰা। অপশন ডি ফ'কাছিং অন ইৰিলিভেণ্ট ষ্টিমুল, মানে অপ্ৰাসংগিক উত্তেজনাৰ ওপৰত মনোযোগ দিব পৰা। আৰু আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ মেইনটেইনিং ফ'কাছ অন এ টাস্ক ফৰ এ লং পিৰিয়ড। মানে ছাষ্টেইন এটেনশ্যন মানে হ'ল কি, কোনোবা এটা টপিকৰ ওপৰত বহু সময় ধৰি আমি ফ'কাছ কৰি থাকিব পৰা, মানে শিকাই আছে আমি এটেনশ্যন দি আছো, ঠিক তেনেকুৱা ধৰণৰ কথা। তাৰ পাছত কুৱেশ্যন নম্বৰ 14, হুইচ অফ দ্য ফলোয়িং ইজ এন এক্সাম্পল অফ চিটুৱেশ্যনেল ইণ্টাৰেষ্ট। তলৰ পৰা কোনটো পৰিস্থিতিগত আগ্ৰহৰ উদাহৰণ? অপশন এ চাইল্ড লাষ্টিং ইণ্টাৰেষ্ট ইন এনিমেলছ, এটা শিশুৰ জন্তুৰ প্ৰতি স্থিৰ আগ্ৰহ। অপশন বি এ পাৰ্চনছ বিকামিং কিউৰিয়াছ এবাউট এ নিউ এক্সিবিট এট এ মিউজিয়াম, এজন ব্যক্তিৰ মিউজিয়ামত এটা নতুন প্ৰদৰ্শন চাই কৌতূহল জন্মা। অপশন চি এ ষ্টুডেণ্টছ ইণ্টাৰেষ্ট ইন চায়েন্স অভাৰ দ্য ইয়াৰ্ছ, মানে গোটেই বছৰটোত ছাত্ৰ এজনৰ বিজ্ঞানৰ প্ৰতি আগ্ৰহ জন্মা, বিজ্ঞান শিক্ষণৰ প্ৰতি। অপশন ডি এ পেছন ফৰ ৰিডিং বুকছ, পঢ়াৰ প্ৰতি অনুৰাগ। গতিকে আমাৰ কোনটো উত্তৰ শুদ্ধ হ'ব? ইয়াৰ গোটেইকেইটা অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ হ'ব অপশ্যন বি, এ পাৰ্চন বিকামিং কিউৰিয়াছ এবাউট এ নিউ এক্সিবিট এট এ মিউজিয়াম। মানে কি কৈছে? চিটুৱেশ্যনেল, তাৰমানে এটা চিটুৱেশ্যন ক্ৰিয়েট হ'ব লাগিব, মিউজিয়ামত যোৱাৰ কাৰণেহে চিটুৱেশ্যনটো ক্ৰিয়েট হ'ল, আৰু মিউজিয়ামৰ বস্তুবিলাক দেখি ছাত্ৰজনৰ আগ্ৰহ জন্মিল, সেই কথাটো কৈছে। চিটুৱেশ্যন এটা ক্ৰিয়েট হ'ব লাগিব ইয়াতে, সেই কথাটোকে কৈছে। তাৰ পাছত কুৱেশ্যন নম্বৰ 15, হুইচ সাইকোলজিষ্ট ইজ ন'ন ফৰ দ্য থিয়ৰী অফ ষ্ট্ৰীম অফ কনচিয়াছনেছ, চেতনা প্ৰবাহৰ সিদ্ধান্তৰ বাবে কোন মনোবিজ্ঞানীজন পৰিচিত? অপশন এ সিগমণ্ড ফ্ৰইড, বি উইলিয়াম জেমছ, চি কাৰ্ল ৰজাৰ্ছ, ডি বি এফ স্কিনাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি উইলিয়াম জেমছ। কুৱেশ্যন নম্বৰ 16, হোৱাট ডাজ ডিভাইডেড এটেনশ্যন ৰেফাৰ টু। বিভক্ত মনোযোগৰ পৰা কি বুজায়?
অপশ্যন এ ফ'কাছিং অন এ ছিংগল টাস্ক, এটা কামত মনোযোগ দি থকা। অপশ্যন বি ছুইচিং এটেনশ্যন বিটুইন ডিফাৰেণ্ট টাস্ক, বিভিন্ন কামৰ পৰা মনোযোগ মানে সাল সলনি কৰি থকা। অপশ্যন চি ইগনৰিং ডিষ্ট্ৰেকশ্যন হোৱাইল ফ'কাছিং অন ওৱান টাস্ক, এটা কামত মনোযোগ দিবলৈ বিক্ষিপ্ততাক উপেক্ষা কৰা। অপশ্যন ডি ফ'কাছিং ওৱান টাস্ক ফৰ এ লং টাইম, দীঘলীয়া সময় ধৰি একে কামত মনোযোগ দিব পৰা। এতিয়া আমাৰ কি হ'ব, আমাৰ ইয়াতে কৈছে ডিভাইডেড এটেনশ্যন। ছাষ্টেইন বুলি ক'লে আমি এটা কামত মানে দীঘলীয়া সময় মনোযোগ দি থকাটো বুজাইছিলে, অকণমান আগত আমি পাইছিলোঁ। কিন্তু ডিভাইডেড হ'লে আমাৰ ইয়াতে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, মানে ছুইচিং এটেনশ্যন বিটুইন ডিফাৰেণ্ট টাস্ক, বিভিন্ন কামৰ মাজত মনোযোগ সলনি কৰা, মানে ডিভাইড কৰা, সেইটো মনত ৰাখিব। আৰু ভাগ ভাগ কৰি দিছোঁ আমি, সেইটো মনত ৰাখিব। তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। কুৱেশ্যন নাম্বাৰ 17, হোৱাট সাইকোলজিকেল কণ্ডিশ্যন ইজ অফেন এছ'চিয়েটেড উইথ এটেনশ্যন প্ৰব্লেমছ, মনোযোগৰ সমস্যাৰ সৈতে সাধাৰণতে কোনটো মনোবৈজ্ঞানিক অৱস্থা জড়িত থাকে? অপশ্যন এ অটিজিম, অপশ্যন বি ADHD, অপশ্যন চি ডিপ্ৰেশ্যন, অপশ্যন ডি এনেক্সিটি। আৰু গোটেইকেইটা প্ৰশ্নৰ ভিতৰত অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব ADHD। অকণমান আগত আপোনালোকে পাইছিলে ADHD, গতিকে মনত ৰাখিব। মই ফুল ফৰ্মটো দিছিলোঁ আপোনালোকক। এই ডিছঅৰ্ডাৰটো মেণ্টেল ডিছঅৰ্ডাৰ এক প্ৰকাৰৰ। তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 18, হোৱাট ইজ দ্য প্ৰাইমাৰী পাৰ্পজ অফ এছেছমেণ্ট ইন এডুকেশ্যন। এইবাৰ আমি এছেছমেণ্টৰ মূল্যায়নৰ ওপৰত MCQ চাম। শিক্ষাত মূল্যাংকনৰ মুখ্য উদ্দেশ্য কি, মানে এছেছমেণ্টৰ মেইন আমাৰ লক্ষ্যটো সুধিছে। অপশ্যন এ টু গ্ৰেড ষ্টুডেণ্ট বেষ্ট অন দিয়াৰ এবিলিটিজ, ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ দক্ষতাৰ ওপৰত মূল্যাংকন কৰা। অপশ্যন বি টু ডিটাৰমাইন দ্য ইফেক্টিভনেছ অফ টিচিং মেথড, পঢ়োৱাৰ পদ্ধতিৰ কাৰ্যক্ষমতা নিৰ্ধাৰণ কৰা মেথডবিলাকৰ। অপশ্যন চি টু আইডেণ্টিফাই দ্য ষ্ট্ৰেংথছ এণ্ড উইকনেছ অফ ষ্টুডেণ্টছ, ছাত্ৰ ছাত্ৰীসকলৰ শক্তি আৰু দুৰ্বলতা চিনাক্তকৰণ কৰা। অপশ্যন ডি অল অফ দ্য এবভ। গতিকে আমাৰ কোনটো হ'ব, ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ডি অল অফ দ্য এবভ। আমি ছাত্ৰ ছাত্ৰীসকল কোনটো পইণ্টত উইক, কোনটোত মানে ইহঁত দুৰ্বল, কোনটোত পাকৈত, এইখিনি আমি চাম। আৰু দুৰ্বলখিনি সেই হিচাপত আমি বিভিন্ন টিচিং মেথড আমি ইউজ কৰিম, যাতে ল'ৰা ছোৱালীখিনি আমি আগবঢ়াই নিব পাৰোঁ। আৰু সেই হিচাপত আমি মূল্যাংকনো কৰিব লাগিব ইহঁতক, মানে আমি এবিলিটিবিলাক চাব লাগিব। কাৰণ এবিলিটিটো আমি লক্ষ্য কৰিলেহে আমি গম পাম যে এই ষ্টুডেণ্টজন অকণমান বাকীবিলাকৰ তুলনাত পিছ পৰি আছে। তেতিয়া আমি আকৌ পুনৰ ল'ৰা ছোৱালীজনীক আমি আকৌ আগবঢ়াই আনিব লাগিব বিভিন্ন টিচিং মেথড বা ৰেমিডিয়েল ক্লাছ কৰি হ'লেও। গতিকে আমাৰ মূল্যায়নৰ মুখ্য উদ্দেশ্য বুলি ক'লে গোটেইকেইটা আওতাত পৰে, সেইকাৰণে অল অফ দ্য এবভটো হৈছে। তাৰ পাছত কুৱেশ্যন নম্বৰ 19, হুইচ টাইপ অফ এছেছমেণ্ট অকাৰ্ছ বিফৰ দ্য লাৰ্ণিং প্ৰচেছ বিগিনছ, শিক্ষণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আগে কি মূল্যায়ন আৰম্ভ হয় বা কৰা হয়? এ ফৰ্মেটিভ এছেছমেণ্ট, বি ছামেটিভ এছেছমেণ্ট, চি ডায়েগনষ্টিক এছেছমেণ্ট আৰু ডি ডাইনামিক এছেছমেণ্ট। আৰু এতিয়া আপোনালোকে ভাবি চাওক, শিক্ষণ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগত বুলি কৈছে, গতিকে আগত আমি কি মূল্যায়ন কৰিম? ইয়াতে অপশ্যন হ'ব চি ডায়েগনষ্টিক এছেছমেণ্ট, মানে ডায়েগনষ্ট কৰি ল'ব লাগিব ল'ৰা বা ছোৱালীজনীৰ উইক পইণ্টটো আমি বাছি ল'ব লাগিব। গতিকে আপোনালোকে এইটো এনেকৈ মনত ৰাখিব পাৰে এটা ট্ৰিক, যেনেকৈ আমি ডায়েগনষ্টিক চেণ্টাৰত গৈ বিভিন্ন লেবৰেটৰীত আমি পৰীক্ষা নিৰীক্ষা কৰি বেমাৰটো চিনাক্তকৰণ কৰাৰ পিছতহে ৰোগীক ডক্তৰে চিকিৎসা কৰে, সেই হিচাপত ঔষধ দিয়ে। ঠিক তেনেকুৱা ছাত্ৰ ছাত্ৰীকো আমি শিকোৱাৰ আগত আমি ডায়েগনষ্ট কৰি ল'ব লাগিব, মানে ইহঁতক অকণমান টেষ্ট কৰি ল'ব লাগিব কোনটো বিভাগত অকণমান পাকৈত বা কোনখিনি দুৰ্বলতা আছে। ঠিক তেনেকুৱা। কুৱেশ্যন নম্বৰ 20, হুইচ অফ দ্য ফলোইং ইজ এন এক্সাম্পল অফ এ ছামেটিভ এছেছমেণ্ট, তলৰ পৰা কোনটো সামগ্ৰিক মূল্যাংকনৰ উদাহৰণ? অপশ্যন এ ডেইলি কুইজ, অপশ্যন বি ফাইনেল এক্সাম, অপশ্যন চি ক্লাছ পাৰ্টিচিপেশ্যন, অপশ্যন ডি গ্ৰুপ ডিছকাশ্যন। গতিকে ছামেটিভ বুলি ক'লে আমাৰ ইয়াতে সঠিক উত্তৰটো হ'ব অপশ্যন বি ফাইনেল এক্সাম। কাৰণ ছামেটিভত আমি মানে গোটাও, আমি গ্ৰেডিং কৰোঁ, নম্বৰ দিওঁ। গতিকে আমাৰ ফাইনেল এক্সামটো হ'ব আমাৰ ছামেটিভ এক্সামৰ উদাহৰণ। তাৰপিছত কুৱেশ্যন নম্বৰ 21, হোৱাট ইজ দ্য কে ডিফাৰেঞ্চ বিটুইন ফৰ্মেটিভ এণ্ড ছামেটিভ এছেছমেণ্ট? খুব এটা ইম্পৰ্টেণ্ট প্ৰশ্ন। গঠনমূলক আৰু সামগ্ৰিক মূল্যাংকনৰ মাজত মূল পাৰ্থক্য কি?
অপশন এ ফৰ্মেটিভ এছেছমেণ্ট ইজ ফৰ লাৰ্ণিং হোৱাইল সামেটিভ এছেছমেণ্ট ফৰ গ্ৰেডিং মানে গঠনমূলক মূল্যাংকন শিকনৰ বাবে আৰু সামগ্ৰিক মূল্যাংকন মূল্যায়নৰ বাবে বুলি কৈছে অপশন বি ফৰ্মেটিভ এছেছমেণ্ট হেপেন্স আফটাৰ লাৰ্ণিং সামেটিভ বিফৰ মানে ফৰ্মেটিভ এছেছমেণ্ট কেতিয়া লাৰ্ণিঙৰ আগত হয় পিছত হয় বুলি কৈছে আৰু সামেটিভ আগতে হয় বুলি কৈছে কিবা এটা শিকোৱাৰ আগতে লয় বুলি কৈছে মূল্যাংকন কৰে বুলি কৈছে অপশন সি সামেটিভ এছেছমেণ্ট ইজ অনগোয়িং ফৰ্মেটিভ এছেছমেণ্ট ইজ এট দ্য এণ্ড সামগ্ৰিক মূল্যাংকন অবিৰত আৰু গঠনমূলক মূল্যায়ন কি হয় শেষত হয় অপশন ডি দেয়াৰ ইজ নো ডিফাৰেন্স বিটুইন ফৰ্মেটিভ এণ্ড সামেটিভ এছেছমেণ্ট গতিকে আমাৰ কোনটো হ'ব কোনো পাৰ্থক্য নাই বুলি কৈছে অপশন ডিত আৰু গোটেইকেইটা অপশনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশন এ ফৰ্মেটিভ এছেছমেণ্ট ইজ ফৰ লাৰ্ণিং হোৱাইল সামেটিভ এছেছমেণ্ট ইজ ফৰ গ্ৰেডিং মানে ফৰ্মেটিং হলে সামগ্ৰিক মূল্যায়নত আমি লাৰ্ণিঙৰ কাৰণে মানে শিক্ষণৰ দিশটো চাম মানে ল'ৰা ছোৱালীক কি দিশত মানে পাকৈত দুৰ্বল টিচিং মেথডটো উন্নত কৰিব চাওঁ বিভিন্ন দিশবিলাক আমি চালি জাৰি চাওঁ কিন্তু আমাৰ সামেটিভ এছেছমেণ্টত গ্ৰেডিং কৰাৰ কাৰণে আমি ল'ৰা ছোৱালীক মানে এছেছমেণ্টটো আমি লওঁ এই কথাটো কৈছে মনত ৰাখিব আপোনালোকে কুৱেশ্যন নম্বৰ 22 হোৱাট ডাজ ৰিলিয়েবিলিটি ইন এছেছমেণ্ট ৰেফাৰ টু মূল্যাংকনত বিশ্বস্ততাৰ অৰ্থ কি অপশন এ দি কনচিষ্টেঞ্চি অফ এ এছেছমেণ্ট ৰিজাল্ট মূল্যাংকনৰ ফলাফলৰ একৰূপতা অপশন বি দি ফেয়াৰনেছ অফ এছেছমেণ্ট প্ৰচিডিউৰ্ছ মূল্যাংকনৰ প্ৰক্ৰিয়াৰ ন্যায্যতা অপশন সি দি একুৰেচি অফ এছেছমেণ্ট টুলছ মূল্যাংকনৰ সঁজুলিৰ সঠিকতা অপশন ডি দি ভ্যালিডিটি অফ দ্য এছেছমেণ্ট মূল্যাংকনৰ বৈধতা ৰিলিয়েবিলিটি বুলি ক'লে আপোনালোকে মনত ৰাখিব অপশন এ টো কাৰেক্ট হ'ব দি কনচিষ্টেঞ্চি অফ এছেছমেণ্ট ৰিজাল্ট মূল্যাংকনৰ ফলাফলৰ একৰূপতা তাৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 23 Question number 23 which of the following is an example of a diagnostic assessment তলৰ পৰা কোনটো ৰোগ নিৰ্ণয়মূলক মূল্যাংকনৰ উদাহৰণ অপশন এ মিড টাৰ্ম এক্সাম অপশন বি প্ৰি টেষ্ট টু আইডেন্টিফাই প্ৰায়ৰ নলেজ পূৰ্ব পৰীক্ষা যাৰ পূৰ্বৰ জ্ঞান চিনাক্তকৰণ কৰে অপশন সি ফাইনেল প্ৰজেক্ট চূড়ান্ত প্ৰকল্প অপশন ডি উইকলি কুইজ সাপ্তাহিক কুইজ আৰু আপোনালোকে ডায়াগনষ্টিক বুলি কওঁতে বুজি পাইছে আমি কিবা বেমাৰ ধৰা পেলাব লাগিব বা ল'ৰা ছোৱালীক আমি পৰীক্ষা কৰিম ক'ত মানে উইক পইণ্ট আছে কোনখিনিত মানে ইহঁত এক্সপাৰ্ট আছে গতিকে আমাৰ অপশন বি টো কাৰেক্ট হ'ব প্ৰি টেষ্ট টু আইডেন্টিফাই প্ৰায়ৰ নলেজ তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছো কুৱেশ্যন নম্বৰ 24 হুইচ ইজ দ্য কেৰেক্টাৰিষ্টিক অফ অথেন্টিক এছেছমেণ্ট অথেন্টিক মূল্যাংকনৰ এক বৈশিষ্ট্য কি অপশন এ ইট ফ'কাছ অন মেমৰাইজেশ্যন অফ ফেক্টছ ই তথ্যৰ সোঁৱৰণৰ ওপৰত কেন্দ্ৰিত থাকে অপশন বি ইট ষ্টিমুলছ ৰিয়েল ৱৰ্ল্ড টাস্ক এণ্ড চেলেঞ্জেছ ই বাস্তৱ জগতৰ কাম আৰু চেলেঞ্জৰ অনুকৰণ কৰে অপশন সি ইট ইউজেছ অনলি মাল্টিপল চইচ কুৱেশ্যনছ ই কেৱল বহু বিকল্প প্ৰশ্ন ব্যৱহাৰ কৰে অপশন ডি ইট কণ্ডাক্ট অনলি এট দ্য এণ্ড অফ এ কোৰ্ছ ই মাত্ৰ এক কোৰ্ছৰ শেষত অনুষ্ঠিত হয় আৰু গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইট ষ্টিমুলছ ৰিয়েল ৱৰ্ল্ড টাস্ক এণ্ড চেলেঞ্জ ই বাস্তৱ জগতৰ কাম আৰু চেলেঞ্জ অনুকৰণ কৰে গতিকে অথেন্টিক হলে মনত ৰাখিব বাস্তৱ জগতৰ লগত মিল থকা হ'ব লাগিব তাৰ পিছৰ কুৱেশ্যনলৈ আগবাঢ়িছো আৰু তথা আমাৰ ভিডিঅ'ৰ শেষৰ কুৱেশ্যন নম্বৰ 25 আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন মই আজি ভিডিঅ'টোত 25টা MCQ লৈ আহিছিলো আৰু আজি কনসেপ্ট ওয়াইজ মানে আমি এটেনশন ইন্টাৰেষ্ট আৰু এছেছমেন্টৰ ওপৰত এইকেইটা আমি আলোচনা কৰিলো আৰু এটা ভিডিঅ'ত গোটেইখিনি ইনক্লুড কৰিব নোৱাৰি নেক্সট যদি মই সময় পাওঁ পৰীক্ষা যেহেতু একেবাৰে মানে সমাগত আহি পাইছে যদি পাৰো মই নিশ্চয় ভিডিঅ' বনাম কুৱেশ্যন নম্বৰ 25 হোৱাট ইজ দ্য প্ৰাইমাৰী গোয়েল অফ ফৰ্মেটিভ এছেছমেণ্ট আমাক সুধিছে ফৰ্মেটিভ এছেছমেণ্টৰ মুখ্য লক্ষ্য কি অপশ্যন এ টু এছাইন গ্ৰেডছ টু ষ্টুডেণ্টছ ছাত্ৰ ছাত্ৰীসকলক গ্ৰেড প্ৰদান কৰা অপশ্যন বি টু মনিটৰ প্ৰগ্ৰেছ এণ্ড গাইড ইমপ্ৰুভমেণ্ট অগ্ৰগতি পৰ্যবেক্ষণ কৰা আৰু উন্নতিৰ পথ পৰামৰ্শ প্ৰদান কৰা টু ইভালুৱেট ষ্টুডেণ্টছ এট দ্য এণ্ড অফ এ কোৰ্ছ অপশ্যন চিত আছে এইটো এটা মানে কোৰ্ছৰ শেষত ছাত্ৰ ছাত্ৰীৰ মূল্যাংকন কৰা অপশ্যন ডি টু কম্পেয়াৰ ষ্টুডেণ্টছ উইথ এন এনাডাৰ ছাত্ৰ ছাত্ৰীসকলক আনৰ সৈতে তুলনা কৰা আৰু ফৰ্মেটিভ বুলি ক'লে আমাৰ গোটেইকেইটা উত্তৰ অপশ্যনৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি টু মনিটৰ প্ৰগ্ৰেছ এণ্ড গাইড ইমপ্ৰুভমেণ্ট
মানে আমি মনিটৰিংহে কৰিব লাগিব ফৰ্মেটিভ এছেচমেণ্টৰ জৰিয়তে। মানে মই অকমান আগত যে কৈছিলো সামগ্ৰিক গোটেই দিশটো চাব লাগিব আমি, ক'ত মানে পাকৈত ক'ত কোনখিনি দুৰ্বল, গতিকে আৰু গাইড দিব লাগিব আমি গাইড ইম্প্ৰুভমেণ্ট মানে কি, আমি গাইড ইম্প্ৰুভমেণ্ট কৰিব লাগিব আমি গাইডেন্স। কোনোবা এজন আমি এনেকুৱা গতানুগতিকভাৱে শিকাই গৈ থাকোঁতে কেইজনমানে মানে পাৰিলে কোনোবা এটা নোৱাৰিলে, গতিকে আমি সেই ল'ৰা বা ছোৱালীজনীক এক্সট্ৰাকে আমি অকণমান গাইড দিবই লাগিব। গতিকে আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু পুনৰ মই আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ, যদি ভিডিঅ'টোত কিবা প্ৰনাউন্সিয়েশ্যন ভুল হৈছে বা উত্তৰত ভুল হৈছে তেতিয়াহ'লে আপোনালোকে মোক এইখিনি ক্ষমা কৰি দিব, আৰু নিশ্চয় কমেণ্ট বক্সত ভুলবিলাক আঙুলিয়াই দিব, আৰু কিবা উপদেশ দিবলগীয়া থাকিলে নিশ্চয় দিব। আশা কৰোঁ আমি এনেকৈ সকলো মিলি আগুৱাই গৈ থাকিম আৰু কিবা এটা নিশ্চয় শিকিব পাৰিম প্ৰতিটো ভিডিঅ'ৰ জৰিয়তে। অকল মই আপোনালোকক কাৰণে এই ভিডিঅ'বিলাক দিছোঁ তেনেকুৱা নহয়, মই নিশ্চয় কিবা এটা শিকিব পাৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে। শিকাৰ যিহেতু কোনো শেষ নাই, গতিকে আমি সকলোৱে মিলি জুলি আমি আগবাঢ়িব লাগিব। গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আশা কৰোঁ বিহু সকলোৰে ভালে ভালে যাব। পুনৰ এবাৰ বিহুৰ শুভেচ্ছা জনালোঁ ভিডিঅ'টোৰ শেষত। গতিকে আজিলৈ এৰিছোঁ।